মোৰ নাম শ্ৰীমতী হেপী সোণোৱাল আৰু এওঁলোক মোৰ গ্ৰুপৰ সদস্য। আমি তিনিচুকীয়া জিলাৰ ডাঙৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী। আমাৰ আইডিয়াটো হ'ল পানী মেটেকাৰ পৰা বিভিন্ন ধৰণৰ বেগ তৈয়াৰ কৰা আৰু থিমটো হ'ল ভোকেল ফৰ লোকেল এণ্ড লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট। আমি জানো যে প্লাষ্টিক ব্যৱহাৰৰ ফলত আমাৰ পৰিৱেশত কিমান বেয়া প্ৰভাৱ পৰিছে। ইয়াৰ ফলত বায়ু প্ৰদূষণ, পানী প্ৰদূষণ আৰু মাটিৰ প্ৰদূষণ হৈছে। গতিকে আমি ছাত্ৰীসকলে পানী মেটেকাৰ পৰা তৈয়াৰী এটা বেগ প্ৰস্তুত কৰি উলিয়াইছো। এই বেগটো তৈয়াৰ কৰোঁতে প্ৰথমে আমি পানীৰ পৰা মেটেকাবোৰ তুলি আনি ইয়াৰ পৰা আহবোৰ উলিয়াই পৰিষ্কাৰ কৰি কিছুদিনৰ বাবে ৰ'দত শুকুৱালো। তাৰ পাছত বেলিগুঠাৰ দৰে গুঠি এই বেগটো প্ৰস্তুত কৰি উলিয়ালো। এই বেগটো মহিলাসকলে হেণ্ডবেগ হিচাপেও ব্যৱহাৰ কৰিব পাৰে আৰু সাধাৰণ মানুহে বজাৰ হাত কৰিবলৈও ব্যৱহাৰ কৰিব পাৰে। প্লাষ্টিকৰ মোনা ব্যৱহাৰৰ অনুপযোগী হৈ পৰিলে আমি পেলাই দিওঁ। ইয়াৰ ফলত মাটিৰ প্ৰদূষণ আৰু পানীৰ প্ৰদূষণ হয় আৰু জ্বলাই দিয়াৰ ফলত বায়ু প্ৰদূষণো হয়। কিন্তু এই বেগটো ব্যৱহাৰৰ অনুপযোগী হৈ পৰিলে পেলাই দিলেও মাটিৰ প্ৰদূষণ বা পানীৰ প্ৰদূষণ নহয় আৰু জ্বলাই দিলেও বায়ু প্ৰদূষণ নহয়। সেইবাবে আমি এই বেগটো তৈয়াৰ কৰি উলিয়াবলৈ সিদ্ধান্ত ল'লো। ধন্যবাদ।